আমাৰ অসমত প্ৰতিদিনে প্ৰায় 50 লাখ কণী বিক্ৰী হয় কিন্তু এই 50 লাখ কণীৰ আমি অসমত 10 লাখ কণী উৎপাদন নকৰো 40 লাখ কণী বাহিৰৰ পৰা আহে ব্ৰইলাৰ চিকেন বা শাক সবজি আলু যিমান আমাক লাগে যিমান আমি সদায় নিজে ব্যৱহাৰ কৰো এই গোটেই সামগ্ৰীসমূহ পশ্চিমবংগ আৰু আন ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহে আমাৰ অসমৰ ৰাইজে তাক কিনে আৰু অসমৰ পৰা বহু হাজাৰ কোটি টকা অসমৰ বাহিৰলৈ গুচি যায় এই টকা আমি যদি অসমতে ৰাখিব পাৰো আমাৰ অসমৰ অৰ্থনীতিৰ এটা কিমান ডাঙৰ পৰিৱৰ্তন হ'ব আপোনালোকে জানি আচৰিত হ'ব লগতে সমস্যাও বুজিবলৈ আপোনালোক সমৰ্থ হ'ব আমাৰ অসমত আজি দিনটোত আমি গাখীৰ উৎপাদন কৰো 3 লাখ লিটাৰ প্ৰতিদিনে গুজৰাটত মহিলাসকলৰ দ্বাৰা সংগঠিত সমবায় সমিতিৰ জৰিয়তে গুজৰাটত প্ৰতিদিনে গাখীৰ উৎপাদন হয় 1 কোটি 60 লাখ লিটাৰ গুজৰাটত কিমান হয় 1 কোটি 60 লাখ লিটাৰ আৰু আমাৰ অসমত কিমান উৎপাদন হয় 3 লাখ লিটাৰ কৰ্ণাটকত কিমান গাখীৰ উৎপাদন হয় প্ৰতিদিনে 80 লাখ লিটাৰ আমাৰ অসমত কিমান উৎপাদন হয় 3 লাখ লিটাৰ কৰ্ণাটকে গাখীৰ উৎপাদন কৰি নন্দিনী বুলি এটা প্ৰডাক্ট উলিয়াই দক্ষিণ ভাৰতত সকলোতে নন্দিনী ব্ৰেণ্ডৰ গাখীৰ মাখন পনীৰ বিক্ৰী হয় গুজৰাটৰ আমুল ঘৰে ঘৰে এই নামটো মানুহে জানে যে আমুলৰ গাখীৰ কোৰ পৰা উৎপাদন হয় গুজৰাটৰ পৰা উৎপাদন হয় আমি অসমৰ মানুহে কিনো টকাটো গুজৰাটলৈ কলিকতালৈ ৰাজস্থানলৈ গুচি যায় তাৰ কাৰণে আমাৰ ৰাজ্যখন সদায়ে দুখীয়া হৈ থাকিব লাগিব আৰু কেতিয়াও আমি সেই ডাঙৰ ৰাজ্যবিলাকৰ লগত কেতিয়াও আমি প্ৰতিযোগিতা কৰিব নোৱাৰিম যদি 40 লাখ মহিলাই ঘৰত হাঁহ পোহে আৰু দিনত এটা কণীও যদি বজাৰলৈকে লৈ যাব পাৰে একেদিনাখনেই অসমত 40 লাখ কণী প্ৰতিদিনে উৎপাদন হ'ব পাৰে আজি যদি আমাৰ মহিলাসকলে গাহৰি হাঁহ ব্ৰইলাৰ চিকেন গাই গৰু আদিৰ লগত জড়িত হৈ পৰে আমাৰ অসমৰ অৰ্থনীতি প্ৰতিটো দিনেই শক্তিশালী হৈ গৈ থাকিব আজি ধান চৰকাৰে কিনে আমি মাত্ৰ উৎপাদন কৰিব লাগে বজাৰৰ চিন্তা আমাৰ লগত নাই আমি আজি মাত্ৰ সৰিয়হ উৎপাদন কৰিব লাগে কিনাৰ দায়িত্ব চৰকাৰৰ আজি মাত্ৰ আমি আলু উৎপাদন কৰিব লাগে পেপচিৰ দৰে কোম্পানীয়ে আলু কিনি লৈ যাব আৰু এতিয়া লাহেকৈ আমি ডিব্ৰুগড়ত মিল্ক প্ৰসেসিং ইউনিট খুলিব খুজিছো য'ত প্ৰতিদিনে চৰকাৰে 2 লাখৰ পৰা 2.5 লাখ লিটাৰ গাখীৰ
অকল মাত্ৰ ডিব্ৰুগড় জিলাৰ পৰাই কিনিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ মানে আমি মাত্ৰ কাম কৰিব লাগে, উৎপাদিত সামগ্ৰী কিনাৰ কাৰণে চৰকাৰো আছে আৰু আমাৰ ওচৰত বজাৰো আছে। ডিব্ৰুগড় জিলাত কিমান মানুহে গাহৰি খায়, ধাবা ৰেষ্টুৰেণ্ট হোটেলত কিমান গাহৰি লাগে। এই গাহৰি মানুহে ভাবে আমাৰ অসমৰ গাহৰি, কিন্তু আধাতকৈ বেছি গাহৰি ৰাজস্থানৰ পৰা আহে। এই বজাৰবিলাক আমাৰ মহিলাসকলে যদি সৰু সৰুকৈ, কোনেও 100টা কণী উৎপাদন কৰিব নালাগে, দিনত 10টাও কণী যদি আমি বজাৰত পঠিয়াব পাৰোঁ, আমাৰ অসমৰ অৰ্থনীতিলৈ পৰিৱৰ্তন আহিব পাৰে। এই 40 লাখ মহিলাক আমি ব্যক্তিগতভাৱে সহায় কৰি একো গৰাকী উদ্যোগীলৈ, একো গৰাকী উৎপাদনকাৰী, একো গৰাকী সফল ব্যৱসায়ীলৈ আমি ৰূপান্তৰ কৰাৰ বাবে চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্যই হ'ল লাখপতি বাইদেউ সৃষ্টি কৰা। আজি আমাৰ অসমত 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলাই ইতিমধ্যেই আমাৰ বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আজি মই মিটিঙত আহোঁতে মই আমাৰ অফিচাৰসকলক সুধিছিলোঁ যে 3খন সমষ্টিৰ লাখপতি বাইদেউৰ বিষয়ে মোক ক'ব লাগে। মোৰ অফিচাৰসকলে মোক কৈছিলে যে ইয়াৰ বেজৰচুক বঙালী গাঁৱৰ স্মিতা ফুকন, তেওঁ সামূহিক বিনিয়োগ পুঁজিৰ পৰা 50,000, প্ৰধানমন্ত্ৰীৰ খাদ্য সংশোধন গোট আঁচনিৰ পৰা 1,51,000, বেংক লিংকেজৰ পৰা 1 লাখ টকাৰ ঋণেৰে থলুৱা অসমীয়া আচাৰৰ ব্যৱসায় আৰম্ভ কৰি এতিয়া মাহত 22,000 টকাকৈ উপাৰ্জন কৰে। আমাৰ টিংখঙৰে 2 নম্বৰ কেন্দুগুৰি গাঁৱৰ ৰুমি দত্ত কলিতা বাইদেৱে ঋতুকালীন শাক পাচলি বিক্ৰী কৰি আজি মাহত 20,000 টকা কৰি বছৰত 2,40,000 টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। তাৰ মানে আমাৰ টিংখঙতে এনেকুৱা মহিলা আছে যোনে লাখপতি বাইদেউ ইতিমধ্যে হ'ব পাৰিছে। যদি 2জনে পাৰে, 20জনে কিয় নোৱাৰিব? যদি 20জনে পাৰে, 200জনে কিয় নোৱাৰিব? যদি 200জনে পাৰে, 2,000 কিয় নোৱাৰিব? অকণমান চৰকাৰৰ পৰা সহায় লাগে, চৰকাৰৰ পৰা উদগনি লাগে, চৰকাৰে ৰাস্তা দেখুৱাব লাগে। আমি নিশ্চয় সকলোৱে লাখপতি বাইদেউ হ'ব পাৰিম। সেইবাবেই এই উদ্যমিতা অভিযানৰ আৰম্ভ হ'ল। চৰকাৰৰ কষ্ট হৈছে, কিন্তু কষ্ট হ'লেও আমি 40 লাখ মহিলাৰ ভিতৰত এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে 32 লাখ মহিলাক 10,000 টকাকৈ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিবলৈ আৰম্ভ কৰিছো। এতিয়ালৈকে 32 লাখ মহিলাৰ প্ৰায় 12 লাখ মহিলাৰ হাতত এই ধন আমি তুলি দিলো। 32 লাখ মহিলাক 10,000 টকাকৈ দিবলৈ যাওঁতে
3,200 কোটি টকা চৰকাৰে খৰচ কৰিব। আজি মই অত্যন্ত আনন্দিত যে আমাৰ টিংখঙত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।